সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইডলৈ স্বাগতম জনালোঁ। বাইদেউসকল, আপোনালোকে নিজৰ ছেক্টৰৰ অংগনবাদীসকলৰ পোষণ ট্ৰেকাৰত কৰা কামখিনি কেনেকৈ মনিটৰ কৰিব, নিশ্চয় আপোনালোকে ইতিমধ্যে জানে যে আপোনালোকে পোষণ ট্ৰেকাৰৰ যিটো ডাছবৰ্ড আছে ক্ৰোম ব্ৰাউজাৰত গৈ সেইটোত আপোনালোকৰ ID পাছৱৰ্ড দি লগ ইন কৰি সেইখিনি আপোনালোকে চায়। কিন্তু তাতে আপোনালোকে আগৰ দিনৰ ডাটাখিনিহে দেখা পায়, কিন্তু দিনৰ ডাটাখিনি মানে কৰ্মীসকলে কিমানখিনি কাম কৰিলে সেইখিনি কেনেকৈ চাব লাগে আপোনালোকে জানেনে? আহকচোন এবাৰ চাই লওঁ। প্ৰথমে মই পোষণ ট্ৰেকাৰ এপছৰ ওপৰত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে মোৰ এইটো অপেন কৰা আছিলে, গতিকে এনেকৈ খুলি আহিল। মই প্ৰথমে এইটো লগ আউট কৰি দিম। লগ আউট কৰি দিয়াৰ পিছত মই যেতিয়া পোষণ ট্ৰেকাৰ এপছটোত ক্লিক কৰি দিম তেতিয়াহ'লে এনেকুৱা এখন পেজ খুলি আহিব। অহাৰ পিছত মই ইয়াতে যে ছুপাৰভাইজাৰ CDPO ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত লগ ইন অপশ্যনত ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত ইয়াতে ইউজাৰ নেম যিটো আছে তাতে মই কি কৰিম, মোৰ যিটো ID পাছৱৰ্ড আছে সেইটো মই লিখি দিম। কিন্তু ক্ৰোম ব্ৰাউজাৰত গৈ যেতিয়া মই মোৰ ডাছবৰ্ড অপেন কৰোঁ তেতিয়া মোৰ ID পাছৱৰ্ড যেতিয়া ছেভ থাকিব তেতিয়া কিন্তু মই ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে মোৰ সেই ID পাছৱৰ্ডটো শ্ব' কৰিব। মই এবাৰ দেখাই দি আছোঁ আপোনালোকক। ইয়াতে মই যেতিয়া ক্লিক কৰি দিলোঁ, ইয়াতে চাওক মোৰ যিকেইটা ID পাছৱৰ্ড আছিলে সেইকেইটা ইয়াতে শ্ব' কৰিছে। এতিয়া মই যিটো অপেন কৰিব খুজিম যিটো ছেক্টৰ, সেই তাতে মই ক্লিক কৰি দিম। মোৰ যিটো ID পাছৱৰ্ড আছে মই ইয়াতে দেখাই পাম, মই তাতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত মোৰ এনেকৈ পোষণ ট্ৰেকাৰ এপছটো অপেন হৈ আহিব। ইয়াতে চাওক মোৰ পোষণ ট্ৰেকাৰ এপছটো কিন্তু অপেন হৈ আহিল। অহাৰ পিছত ইয়াতে আপোনালোকে ফাৰ্ষ্ট পেজত ইয়াতে চাওক লিখা আছে, নিশ্চয় আপোনালোকে এইখিনি ঠাইত দেখাই পাইছে। ইয়াতে চাওক 36 লিখা আছে। তাৰমানে 36 অংগনবাদী চেণ্টাৰ আছে এই ছেক্টৰত, তাৰে 36 চেণ্টাৰেই অপেন কৰা হৈছে। ইয়াতে চাওক এছাইন AWC, তাৰমানে ইয়াত মানে এই ছেক্টৰত কেইটা অংগনবাদী চেণ্টাৰ আছে 36, তাৰে AWC অপেন 36। যদি ইয়াতে হয়তো কোনো এটা চেণ্টাৰ অপেন কৰা নাথাকিলে হয় তেনেহ'লে ইয়াতে হয়তো সংখ্যাটো কম থাকিল হয়। তেতিয়াহ'লে আমি আকৌ কেনেকৈ গম পাম যে সেই চেণ্টাৰটো একচুৱেলি অপেন কৰিছে নে নাই বা কোনটো চেণ্টাৰ আজি অপেন কৰা নাই, সেইটো চোৱাৰ কাৰণে মই কি কৰিব লাগিব, মাই এছাইন অংগনবাদী চেণ্টাৰ সেই অপশ্যনটোত ক্লিক কৰি দিব লাগিব। এই অপশ্যনটো আমাৰ এই পেজত দুঠাইত আছে, মই আপোনালোকক দেখাই দিছোঁ। এনেকৈ ওপৰ ফালে যেতিয়া মই টানি দিম ইয়াতে চাওক ইয়াতে লিখা আছে মাই এছাইন অংগনবাদী চেণ্টাৰ। এই লিখাটো কিন্তু মই যেতিয়া ইয়াতে এই ওপৰত যে তিনিডাল আঁচ আছে ইয়াতে যদি মই ক্লিক কৰি দিওঁ এইখিনি ঠাইত, ইয়াতে ক্লিক কৰি দিলে তাতেও কিন্তু মোৰ এই কিটো আহিব। মই এবাৰ আপোনালোকক দেখাই দিছোঁ। মই এই 3 লাইনছত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক লিখা আছে মাই এছাইন অংগনবাদী চেণ্টাৰ। মই ইয়াতে ক্লিক কৰি দিলোঁ। মই এই তাতো ক্লিক কৰি দিলে পেজখন খোল খালে হয়। মই ইয়াতে যেতিয়া ক্লিক কৰি দিলোঁ ইয়াতে চাওক মোৰ চেণ্টাৰৰ নামকেইটা কিন্তু আহিছে। যিকেইটা চেণ্টাৰ আছে মই এনেকৈ ওপৰফালে টানি দিলে গোটেইকেইটা চেণ্টাৰৰ নাম মই ইয়াতে দেখা পাম। আৰু যিটো চেণ্টাৰ অপেন নাথাকিব তাতে কিন্তু ৰঙা আখৰেদি ক্ল'জ লিখা থাকিব। ইয়াত গোটেইকেইটা চেণ্টাৰ যিহেতু অপেন আছে, মোৰ এটাও তেনেকুৱা ৰঙা দেখুওৱা নাই। ইয়াতে মই আপোনালোকক এটা বস্তু দেখাই দিছোঁ। ইয়াতে চাওক যেনেকুৱা এই অংগনবাদী চেণ্টাৰটো কেতিয়া অপেন কৰিছে সেই টাইমটো কিন্তু ইয়াতে আহিছে। চাওক অপেন 7:22 AM, মানে 7:22 চেণ্টাৰ অপেন কৰিলে পোষণ ট্ৰেকাৰত। এতিয়া ইয়াতে আকৌ চাওক লিখা আহিছে ফটো নট কেপচাৰ্ড। আমাৰ যেতিয়া চেণ্টাৰ অপেন কৰা হয় তেতিয়া যে ফটো কেপচাৰ কৰা হয় সেইটো কিন্তু কৰা হোৱা নাই। লগতে তলতে আকৌ চাওক ইয়াতে লিখা আছে গ্ৰোথ মনিটৰিং, মানে আজিৰ দিনটোত গ্ৰোথ মনিটৰিঙৰ ষ্টেটাছটো কি, এইখিনিও মই ইয়াতে ক্লিক কৰি দিলে চাব পাৰিম। মই প্ৰথমে আপোনালোকক দেখাইছোঁ, মই এই অংগনবাদী চেণ্টাৰ যিটো লিখা আছে কাষতে যিটো কাৰ চিন আছে এই যে এইখিনিত দেখা গৈছে ইয়াতে মই ক্লিক কৰি দিম। ক্লিক কৰি দি আপোনালোকক দেখাইছোঁ। মই এইখিনি ঠাইত যেতিয়া ক্লিক কৰি দিম, ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ
অংগনবাদীসকলৰ যিটো ডাছবৰ্ড আছে এই ডাছবৰ্ডটো কিন্তু ইয়াতে আমি দেখা পাম। ইয়াতে চাওক লিখা আছে AWC অপেন্ড 7:22 AM, এটেণ্ডেঞ্চ মাৰ্কড 48 তাৰমানে 48গৰাকী শিশুৰ 48গৰাকীয়ে এটেণ্ডেঞ্চ দিয়া আছে। মৰ্ণিং স্নেক্স 48ৰ ভিতৰত 0, মানে এজনকো মৰ্ণিং স্নেক্স দিয়া হোৱা নাই। এক্টিভিটি কমপ্লিটেড, দুটাৰ ভিতৰত দুটা এক্টিভিটিয়ে কমপ্লিট কৰা আছে। এই ডাছবৰ্ডখন কিন্তু আমি ইয়াতে দেখা পাইছোঁ। লগতে ইয়াতে চাওক হোম ভিজিট লিখা আছে। হোম ভিজিট আমাৰ 5টা কমপ্লিট আছে আৰু ভিজিট ডিউ আৰু 8টা ভিজিট কৰিবলগীয়া আছে। তাৰপিছত চাওক গ্ৰ'থ মনিটৰিং ভিউ। এতিয়া গ্ৰ'থ মনিটৰিং যদি আমি দেখিব খোজোঁ যে কিমানৰ গ্ৰ'থ মনিটৰিং কৰিলে সেইখিনিও মই ইয়াতে ক্লিক কৰি দি দেখা পাম। মই আপোনালোকক এবাৰ দেখাই দিছোঁ। ইয়াতে ভিউ যেতিয়া কৰিম তেতিয়া চাওক এই যে কাৰ গ্ৰ'থ মনিটৰিং কৰা হ'ল সেইখিনি ডাটা কিন্তু ইয়াতে শ্ব' কৰিছে। আৰু যদি এনেকুৱা হয় কোনোবা এগৰাকী বেনিফিচিয়াৰী হয়তো আমাৰ কি হ'ল চেমত পৰিল, ভুলতে পৰিল, এনেকুৱা হ'ব পাৰে, বা এমাহৰ ভিতৰতে মানে কিউৰ হ'বও পাৰে, তেতিয়াহ'লে আমি কি কৰিব লাগিব, এই তলতে চাওক লিখা আছে কাৰেকশ্যন। ধৰিলোঁ এই ৰিফাত নামৰ শিশুগৰাকীৰ মানে হয়তো গ্ৰ'থ মনিটৰিং যেতিয়া ভৰোৱা হ'ল অলপ ভুল হৈ আছিলে, গতিকে এই কাৰেকশ্যন যে লিখা আছে ইয়াতে ক্লিক কৰি দি মই কিন্তু সেইখিনি ঠিক কৰিব পাৰিম। মই কাৰেকশ্যনত এবাৰ ক্লিক কৰি আপোনালোকক দেখাইছোঁ। ইয়াতে চাওক লিখা আছে যে ৱেইট হাইট। আপোনাৰ যিখিনি ভুল হৈ আছিলে ৱাৰ্কাৰগৰাকীয়ে এইখিনি কিন্তু ঠিক কৰিব নোৱাৰে। সিহঁতে হয়তো ৱেইটটো কমা বঢ়া সেইখিনি কৰাব পাৰে, কিন্তু হয়তো হাইটৰ ক্ষেত্ৰতো যদি কিবা অসুবিধা হৈ থাকে সেইখিনি অনলি আমাৰ অংগনবাদী ছুপাৰভাইজাৰগৰাকীয়েহে ইয়াতে এইখিনি কাৰেকশ্যন কৰিব পাৰে। এইখিনি কাৰেকশ্যন কৰি দি প্ৰচিড কৰি দিলে সেই ডাটাখিনি ছেভ হৈ যাব। তো এইটো গ'ল যে আমাৰ অংগনবাদী কেন্দ্ৰত যদি কোনোবা শিশুৰ মানে গ্ৰ'থ মনিটৰিং কাৰেকশ্যন কৰিব লাগে তেতিয়াহ'লে আমি এইখিনিত গৈ এইখিনি ঠিক কৰিব লাগিব। ইয়াতে তলত আকৌ চাওক ছেম এণ্ড আণ্ডাৰ ৱেট চিলড্ৰেন। এই কেন্দ্ৰত যদি ছেম বা আণ্ডাৰ ৱেট চিলড্ৰেন থাকে সেইখিনি কিন্তু ইয়াতে শ্ব' কৰিব। গতিকে আপোনালোকে এই যিটো ছাপৰ্টিভ ছুপাৰভিশ্যন এপছ সেইটো এতিয়া পোষণ ট্ৰেকাৰ এপছতে দিয়া গ'ল। আৰু এই এপছটো আপোনালোকে কেনেকৈ চেক কৰিব বা সেইখিনি কেনেকৈ ব্যৱহাৰ কৰিব বা অংগনবাদী কৰ্মীসকলৰ দিনৰ কামটো আপোনালোকে কেনেকৈ মনিটৰ কৰিব সেইখিনি নিশ্চয় আপোনালোকে ইয়াতে দেখা পালে। যদি কোনোবা এটা চেণ্টাৰ হয়তো খোলা নাই, অ'পেন কৰা নাই, তেতিয়াহ'লে আপোনালোকে লগে লগে সেই কৰ্মীগৰাকীক ফোন কৰি নক কৰিব পাৰে যে আপুনি হয়তো কিয় চেণ্টাৰ অ'পেন কৰা নাই বা কিয় এটেণ্ডেঞ্চ দিয়া নাই। সেইখিনি কিন্তু আপোনালোকে ইয়াতে আহি সেইখিনি চেক কৰিব পাৰে। আৰু ক্ৰমত গৈ যেতিয়া আপোনালোকৰ পোষণ ট্ৰেকাৰ এপছটো লগ ইন কৰিব তেতিয়া যোৱাকালিৰ ডাটাখিনি আপোনালোকে দেখা পাব। আৰু সেই ডাটাখিনি আপুনি সেইখিনি মনিটৰ কৰি যি হিচাপে আমাৰ কৰ্মীসকলক গাইড কৰিব লাগে সেইখিনি কামো কিন্তু আপোনালোকে কৰিব পাৰিব। গতিকে সন্মানীয় মুখ্য সেৱিকা বাইদেউসকল, আপোনালোকে যদি এই ছাপৰ্টিভ ছুপাৰভিশ্যন বা আমাৰ বৰ্তমান যিটো আমাৰ অংগনবাদী কৰ্মীসকলক মনিটৰ কৰাৰ যিটো প্ৰচেছ সেইখিনি নিশ্চয় আপোনালোকে বুজিব পাৰিলে বুলি ধৰি লৈ মোৰ ভিডিঅ' আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।